উলুবাৰী বক্সিং ক্লাবত সম্বৰ্ধনা অনুষ্ঠান। উপস্থিত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, BFIৰ সচিব হেমন্ত কলিতাৰ শুভেচ্ছা। মঙলবাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত উলুবাৰী বক্সিং ক্লাবত অনুষ্ঠিত হয় এক খেলুৱৈৰ সম্বৰ্ধনা অনুষ্ঠানৰ। শেহতীয়াভাৱে আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত পদকজয়ী 15গৰাকী ক্লাবৰ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপনেৰে উৎসাহিত কৰিলে উলুবাৰী বক্সিং ক্লাবৰ কৰ্তৃপক্ষই। এই অনুষ্ঠানত উপস্থিত থাকিল পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিব হেমন্ত কলিতা, স্থানীয় গাঁওবুঢ়া দীপু বড়ো, বক্সাৰ গোবিন্দ থাপাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ। খেলুৱৈসকলক উদ্দেশ্যি অতিথিসকলে ৰাখিলে শুভেচ্ছামূলক ভাষণ। এইটো আচলতে সম্বৰ্ধনা বুলি নকওঁ, এইটো বক্সাৰবিলাকক উৎসাহ দিয়াৰ কাৰণে আজি উলুবাৰী বক্সিং ক্লাবে ইয়াৰ ক্লাবৰ যিখিনি বক্সাৰ আছিলে তাহাঁতক উৎসাহ দিয়াৰ কাৰণে আজি ইয়াত সৰু এটা অনুষ্ঠান কৰিছিলে, য'ত আমাৰ আমাৰ বিধানসভাৰ আমাৰ পূব গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক সিদ্ধাৰ্থ দা উপস্থিত আছিলে। আমি আছোঁ আৰু আজি আমাৰ লগত থকা অমৰ ডেকা, মাজন্ত ৰয়, প্ৰাণজিৎ, ৰাজীৱ, কৌশিক, গোটেই ক্লাবৰ যিখিনি মেম্বাৰ বা অসমৰ যিখিনি মেম্বাৰ বক্সিঙৰ যিখিনি সদায় লাগি ভাগি থাকে আৰু বা বক্সাৰ বনাবলৈ যিবিলাক আমাৰ মেইন ফ'ৰ্চ, সেইখিনি মানুহ আজি ইয়াত উপস্থিত আছে চবে। তো আমি চবেই লাগি ভাগি সিহঁতক আশীৰ্বাদ কৰিলোঁ আগলৈ ভালকৈ খেলক আৰু ইয়াত গ'ল্ড মেডেল পোৱাৰ পৰা ব্ৰঞ্জ মেডেল পোৱালৈকে চবে এটা উৎসাহ এটা দিবৰ কাৰণে এই ক্লাবে কৰিছে আৰু এইটো আমি খুব ভাল পাইছোঁ। অসম বক্সিং সন্থাই বহুত ছাপোৰ্ট কৰিছোঁ আমি যে আগলৈ এনেকৈ ধৰণৰ কৰক। উলুবাৰীৰ কাছাৰী বস্তিত অৱস্থিত অসমৰ আটাইতকৈ পুৰণি বক্সিং ক্লাবটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে ক্লাবৰ সভাপতি মণিকা বড়োৱে ধন্যবাদ জ্ঞাপন কৰিলে অসম চৰকাৰ, ভাৰত চৰকাৰ, অসম এমেচাৰ বক্সিং সন্থা তথা সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনক। আপোনাৰ ৱেইট কেটেগৰী হিচাপত চাব জুনিয়ৰ, জুনিয়ৰ ইউথ এণ্ড ইলাইট, তো ইলাইটৰবিলাকৰ দুজনে মেডেল পাইছিলে, হেমন্ত চেত্ৰী চিলভাৰ এণ্ড নেন্সি নাৰ্জাৰী ব্ৰঞ্জ। চাব জুনিয়ৰটো আমাৰ ছেকেণ্ড ৰানাৰ্ছ আপ আছিলে, আমাৰ দুটা গ'ল্ড আছিলে, ধনঞ্জয় বড়ো আৰু দিব্যজ্যোতি বসুমতাৰী। চিলভাৰ আছিলে চাইমন চেত্ৰী আৰু ব্ৰঞ্জ আছিলে ধীৰাজ বড়ো এণ্ড সোনিয়া হালাম বড়ো। জুনিয়ৰত আছিলে, জুনিয়ৰটো আমাৰ ওদালগুৰিত হৈছিলে, সেইটো আমি বেষ্ট টিম আহিছিলোঁ উইথ গুৱাহাটী ডিষ্ট্ৰিক্ট হিচাপত। আমাৰ আছিলে চিলভাৰ এজন ঋষিৰাজ ৰাভা, গ'ল্ড আছিলে শশাংক ডেকা। আজি আমি টোটেল 14 আমি সম্বৰ্ধনা দিলোঁ। 1950তে ষ্টাব্লিছ হৈছে, এইটো চবে জানে, বাট আমাৰ কমিটিখনে 4 ইয়াৰ্ছ পৰা মানে কৰি আছে। যিখিনি আমি আমাৰ সমতা হিচাপত আমি কৰি আছোঁ। ইয়াৰ মাজত মই এটা কথা ক'ব বিচাৰোঁ, বক্সিং ক্লাব যদি আজি অলপো ছাকচেছ হৈছে সেইটো একচুৱেলি গভৰ্ণমেণ্টৰ আৰু BFI আৰু লগতে অসম গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, কাৰণ আমাৰ খেলো ইণ্ডিয়া চেণ্টাৰ আছে, যিহেতুকে মোদীজীক আমি ধন্যবাদ দিওঁ, তেওঁ সেইটো স্কিমটো ওলোৱাৰ কাৰণে আজি আমি স্কিমটো পালোঁ। লগত আমি বহুত বস্তুখিনিও পাইছোঁ বাচ্চাখিনিৰ কাৰণে, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীকো ধন্যবাদ দিওঁ, তেওঁ আহি পেলাই ইয়াতে আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে। আজি হয়তো আমি সেইটো কাৰণে অলপমান যিমানখিনি আমি 100% হোৱা নাই, বাট আমি ভাবোঁ আমি 50% আমি ছাকচেছ হৈছোঁ। যিহেতুকে শিৱা থাপা আমাৰ ফাৰ্ষ্ট অলিম্পিয়ান আছিলে ইয়াৰ পৰা, তো আমি নেক্সট টাৰ্গেট আমাৰ বাচ্চা আছে, আগবাঢ়ি যাব আৰু ভাল খেলি আছে আৰু আগলৈ খেলিব। ইফালে এই অনুষ্ঠানতে উলুবাৰী বক্সিং ক্লাবৰ প্ৰশিক্ষকদ্বয়ক্ৰমে প্ৰাণজিৎ দত্ত আৰু জয়ন্ত ৰয়ক জ্ঞাপন কৰা হয় সম্বৰ্ধনা। পৰৱৰ্তী সময়ত শিৱ থাপাৰ দৰে অলিম্পিয়ান সৃষ্টিৰে ক্লাবটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে অসম চৰকাৰৰ বক্সিং প্ৰশিক্ষক অমৰ ডেকাই। আজি আমাৰ কাৰণে খুব ভাল দিন আজি, যিহেতু ইয়াৰ আগত যিকেইখন টুৰ্ণামেণ্ট হৈ গ'ল আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলৰ প্লাছ REC, তাত আমাৰ এই ক্লাবৰ পৰাই বহু সংখ্যক বক্সাৰে খুব ভাল ৰিজাল্ট কৰিছে, আৰু গতিকে সেইটো মানে হেৰিকে ধৰি মেলি আজি মানে তেওঁলোকক সম্বৰ্ধনা এটা জনোৱা হৈছে। তো তেওঁলোকক আমি যাতে তেওঁলোকক দেখি আৰু বাকীখিনিও যাতে মটিভেট হয়। আৰু 2 নম্বৰ কথা হৈছে কি, আমাৰ ইয়াত মই মাজে মাজে আহোঁ যদিও, কাৰণ মোৰ তাত এটা চেণ্টাৰ এটা আছে, একাডেমি এখন আছে, গতিকে তাত মই চাব লাগে, তাৰ মাজে মাজে মই আহোঁ। আৰু প্ৰাণজিতৰ লগত মোৰ প্ৰায়ে আমাৰ ফোনত কথা হয় আৰু হোৱাটছএপত তাৰ লগত মোৰ ট্ৰেইনিং প্লান চানবিলাক মই দিওঁ তাক। সেইটো হিচাপতে তেওঁ এটা ছিষ্টেমত ট্ৰেইনিংবিলাক কৰি গৈ আছে, কাৰণ তেওঁ নিজে মোৰ এটা সময়ত ষ্টুডেণ্ট আছিলে আৰু নেশ্যনেলছত তেওঁ গ'ল্ড মেডেল পোৱা ল'ৰা আৰু ইণ্ডিয়া কেম্পো কৰিছে তেওঁ। গতিকে তেওঁ এটা খুব ভাল এথলেট আছিলে, আৰু গতিকে এতিয়া বৰ্তমান যিহেতু তেওঁ ওচৰতে থাকে আৰু লগতে আমাৰ জয়ন্ত ৰয় আছে, আমি দুজনে একেলগে বক্সিং কৰাৰ আগতে তেওঁ আগতে পুলিচত আছিলে, গতিকে তেহঁতে কোচিং লাইনটো চাই আছে। আৰু ইয়াৰ পৰাতো আপোনালোকে গম পায় যে উলুবাৰী ক্লাবৰ আজি নহয়, এইটো অতীতৰ পৰাই নাম এটা আছে, আৰু অসম বক্সিং বুলি ক'লে প্ৰথম উলুবাৰী বক্সিঙেই আছিলে।
আৰু আমি তেতিয়া ডিষ্ট্ৰিক্ট নহয় আমি উলুবাৰী ক্লাব হৈ আমি YMCA অল ইণ্ডিয়া খেলিছিলোঁ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্টো বহুত খেলিছোঁ আমি আৰু ইয়াৰ পৰাই শিৱা থাপা গোবিন্দ থাপা আমি তাৰপিছত শিৱা গোবিন্দ মোৰ আণ্ডাৰত আহিলে কিন্তু প্ৰথম বক্সিং বুলি বিচাৰিলে অসমত উলুবাৰীতে আহিছিলে গতিকে আমিও ভাবোঁ যে ইয়াৰ পৰাই আৰু ভৱিষ্যতে উলুবাৰী ক্লাবৰ পৰা শিৱাৰ নিচিনা আৰু 2-3জন যদি আমি বক্সাৰ ওলাব পাৰোঁ তো আমি আৰু নিশ্চয় ছাকচেছ হ'ম আৰু উলুবাৰী ক্লাবৰ আমি নামটো ধৰি ৰাখিব পাৰিম ক্ৰীড়া অনুৰাগীৰ আশা ঐতিহ্য বিজড়িত উলুবাৰী বক্সিং ক্লাবৰ সাফল্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকক আন্তঃৰাষ্ট্ৰীয় বক্সিঙৰ ক্ৰীড়াংগনত অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰক উলুবাৰী বক্সিং ক্লাবৰ উদিত বক্সাৰে ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com